মুকেশ দাসক কি হত্যা কৰিছে? হত্যা হোৱা নাইতো, এইটো এক্সিডেণ্টে হয় ছাৰ। আপোনাক আৰক্ষীয়ে কিয় আটক কৰিছে? ক'ব নোৱাৰোঁ মই কিয় কৰিছোঁ, এইটো ৰাজনীতি ইছ্যু হ'ব পাৰে। এইটো ৰাজনীতিক ইছ্যু বুলি কৈছে আপুনি? এনেতো আমিতো ধৰক আগৰ পৰাইতো আমি ধৰক বিজেপিৰ পৰা ছাপোৰ্ট হয় না। ধৰক ইহঁতৰতো 9 নম্বৰ, আমাৰতো 8 নম্বৰ। আমিতো 8 নম্বৰ আৰু 9 নম্বৰটো কোনো পাৰ্থক্য নাই। ধৰক ইহঁতৰতো বেলেগ, আমাৰতো বেলেগ। ইহঁতৰ পঞ্চায়ত বেলেগ, ইহঁতৰ বুথটো বেলেগ, আমাৰতো কেন্দ্ৰটো বেলেগ। ইহঁতে কেনেকুৱা কৰিছে ইহঁতে গম পায়। এতিয়া যে আমাক ইছ্যু কৰি দিছে ইহঁতে। এতিয়া আপোনাক আৰক্ষী আটক কৰিছে? আপোনাৰ নাম? টিংকু গড়। কালি কৈছিলে আৰক্ষী আমাৰ তাত, আৰু আৰক্ষীয়ে গৈখিনি মোক ক'লে আপোনাৰ নামটো কি? মই ক'লোঁ টিংকু গড়। সিহঁতৰ নাম কালিকাম গড়। মইতো পলোৱা নাই। কিয় পলাম? মই দুখে কৰা নাই, তো পলাম কিয়? সেইটোৱে হয়। আপুনি ৰাজনৈতিক বলি হৈছে? মোক ৰাজনীতিক ইছ্যু কৰিছে সিহঁতে। এইকেইটা হয় আমাৰ ফেমিলিৰ মানুহ হয়। আগত কিবা ভাবুকি দিছিলে নেকি পিণ্টু? নাই কোনোদিনো দিয়া নাই।